হাই হেল্ল' নমস্কাৰ স্বতন্ত্ৰ মোৰ অন্য এটা ভিডিঅ'লৈ মই প্ৰাঞ্জল আৰু আজি মই এটা বিশেষ টপিকৰ ওপৰত কথা পাতিম আৰু আজিৰ টপিকটো হৈছে আমাৰ বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত খুবেই এটা জনপ্ৰিয় নাম বা খুবেই এটা প্ৰচলিত বস্তু যাক আমি ট্ৰেডিং বুলি কওঁ আৰু এই ট্ৰেডিঙৰ ওপৰত আজি মই এটা সৰু ভিডিঅ' আৰু মই বহুতকেইটা কথা ক'ম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এই ভিডিঅ'টো চাই আপোনালোকে এটা কথা উপলব্ধি কৰিব পাৰিব যে আমি আচলতে সুতৰ যিফালে সুত বৈ থাকে সেই সুতেদি আমি অকল ব'ব খুজিলেই নহ'ব। আমি সেই সুতত ব'বলৈ হ'লে আমি প্ৰথম কথা আমি সেই সুতৰ লগত ব'ব পৰাকৈ আমাৰ সিমানখিনি আমি সাঁতুৰিব জানিব লাগিব আচলতে। আৰু সেই ওপৰতে আজি মই সৰু এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। মই আজি সেই ট্ৰেডিঙৰ কথাই ক'ব বিচাৰিছোঁ যি ট্ৰেডিং কৰি মানুহ কোটিপতি হৈছে, লাখপতি হৈছে। মই সেই ট্ৰেডিঙৰ কথাই ক'ব বিচাৰিছোঁ যি ট্ৰেডিঙৰ নামত বহুত মানুহে আচলতে নিজে কষ্ট কৰি গোটোৱা ধনকেইটাও হেৰুৱাইছে। আচলতে ট্ৰেডিং বস্তুটো ইমান সহজ নহয়। মানুহে যিমান সহজতে মানুহে কৈ দিয়ে যে ট্ৰেডিং কৰ, পইচা ইনকাম কৰা এটা সহজ উপায়। আপোনালোকে ভাবকচোন, যদি পইচা ঘটা কামটো যদি ইমানেই উজু হ'ল হয় বা ইমানেই সহজ হ'ল হয়, মানুহে দিনে ৰাতিয়ে কষ্ট কৰি মানুহে কাম কৰিব লগা নহ'ল হয়। আৰু বহুতৰ আজি মই বিশেষকৈ আমাৰ অসমৰ যিমানবিলাক যুৱক যুৱতী দেখিছোঁ এতিয়া, যিবিলাক পঢ়ি শুনি ঘৰতে এনেই থকা কিছুমান ল'ৰা ছোৱালী বিভিন্ন উপায়েৰে পইচা অলপ গোটাই ট্ৰেডিঙত লাগি গৈছে। আৰু এই ট্ৰেডিং বস্তুটো আচলতে এনেকুৱা এটা প্লেটফৰ্ম হয়, আপুনি এই বিষয়ত বহুত বেছি অধ্যয়ন কৰিব লাগিব। আৰু আপুনি বিনা নলেজত যদি ট্ৰেডিঙৰ ওপৰত জঁপিয়াই পৰে, আপোনাক ভিখাৰী বনাই পেলাব। আৰু এই ভিখাৰী বহুত লোক বনিছে ইতিমধ্যে। আৰু সেই গতিকেলৈ আজি ভিডিঅ'টো মই বনাবলৈ বাধ্য হ'লোঁ। চাওক, শ্বেয়াৰ মাৰ্কেটখন এনেকুৱা এখন বজাৰ যাক আপুনি মই ইমান সহজতে বুজি ল'ব নোৱাৰোঁ বা এই এসপ্তাহত বা এক মাহত শিকিব পৰা বা সম্পূৰ্ণভাৱে বুজিব পৰা বস্তু নহয়। ইমান সহজ যদি হ'ল হয়, আজি হয়তো অসমৰ প্ৰত্যেকজন যুৱক যুৱতী আজি ট্ৰেডিং কৰি কৰি হয়তো নিজৰ দামী দামী গাড়ী ল'লে হয়, নিজৰ ঘৰ বনালে হয়। কিন্তু একাংশ যুৱক যুৱতী কিয় ইমান দিনে ৰাতি কষ্ট কৰি সামান্য কেইটামান টকাৰ কাৰণে 10-15 হাজাৰ টকাৰ কাৰণে কষ্ট কৰি কিয় মৰিছে? আচলতে বহুত মানুহে সেই ট্ৰেডিঙৰ আচলতে মানুহবিলাকে এডভাৰটাইজ কৰে, ট্ৰেডিং কৰক। আজিকালি বিভিন্ন ধৰণৰ এপছ উপলব্ধ হৈছে, যি এপছৰ জৰিয়তে আপোনালোকে ট্ৰেডিং কৰিব, শ্বেয়াৰ মাৰ্কেটত পইচা ইনভেষ্ট কৰিব পাৰিব। আৰু এই শ্বেয়াৰ মাৰ্কেটৰ আচলতে এই যিটো ট্ৰেডিং বুলি কোৱা হয়, এই ট্ৰেডিং বস্তুটো এনেকুৱা এটা বস্তু, আচলতে শ্বেয়াৰ মাৰ্কেটৰ সেই ভেলুটো আপ এণ্ড ডাউন হৈ থাকে। আৰু আচলতে সেই তাতে পইচা লগোৱা হয়। আচলতে এপছবিলাকত আপোনালোকে যিসকলে ট্ৰেডিঙৰ বিষয়ে অলপ হ'লেও কিবা হ'লেও জানে, আচলতে সেইসকলে গম পাব ভালদৰে। মই দেখাই দিম এটা ভিডিঅ'ৰ জৰিয়তে। আচলতে ট্ৰেডিঙত মানে শ্বেয়াৰ মাৰ্কেটৰ বস্তুটো ভেলুটো বাঢ়িছে কমিছে, মানে কিনা বেচা এই বস্তুটোৰ এটা ভেলু এটা তাত দেখাই থকা হয়। এডাল মানে ৰেখা দি তাত ওপৰত আপ ডাউন দেখাই থাকে। আৰু তাতে আপুনি পইচা ইনভেষ্ট কৰিব লাগিব। যদি আপুনি কৈছে যে এবাৰ বোলে আমুকটো বস্তুৰ হেৰিটো বাঢ়িব, তো আপুনি তাত যদি পইচা লগায় আপুনি তাৰ 2 গুণ বা 3 গুণ পইচা পাব। যদি বস্তুটো কমিছে বোলে তাত আপুনি পইচা লগায়, তাত আপুনি পইচা পাব। কিন্তু এই যে উঠা নমা, এই উঠা নমাটোত আপুনি যদি এই ট্ৰেডিঙৰ ওপৰত অকণমানো জ্ঞান নোলোৱাকৈ যদি আপুনি ইয়াত পইচা ইনভেষ্ট কেনেবাকৈ যদি কৰিছে ভুল কৰিব,
কাৰোবাৰ কথাত পৰি, তেতিয়াহ'লে আপুনি সম্পূৰ্ণ এটা জুৱা খেলি আছে। আৰু জুৱা বুলি এইটো কাৰণে কৰিছোঁ, কাৰণ আমি তাচপাত যেতিয়া খেলোঁ, যেতিয়া তাচ মানুহে খেলে, আৰু সেই জুৱাত আচলতে নিজৰ সেইটো মানে লাখ হ'ব লাগিব, লাকে আচলতে ফেভাৰ কৰিব, তেতিয়া আপুনি পাব, নহ'লে নাপায়। আৰু সেই আজি এচাম যুৱক যুৱতীয়ে সেইটোৱে কৰি আছে, নিজৰ লাখৰ লগত খেলি আছে, আচলতে পইচা ইনভেষ্ট কৰিছে, কেতিয়াবা এদিন ভাগ্য ভাল হিচাপে কেতিয়াবা পাই গৈছে, কিন্তু একাংশই হেৰুৱাইছে। আৰু মই এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য, চাওক, যিসকলে কয় যে আপোনালোকে ট্ৰেডিং কৰক, ট্ৰেডিং কৰি পইচা এনেকৈ ঘটিব পাৰি, বহুত পইচা প্ৰফিট হয়, চাওক, দুই এজনে কৰিছে, কিন্তু সেইবুলি আপুনিও যে কৰিব বা আপুনিও যে তেওঁৰ নিচিনাকৈ লাভ কৰিব পাৰিব, সেইটো হয়তো প্ৰত্যেকটো ক্ষেত্ৰত সম্ভৱ নহ'বও পাৰে। কাৰণ চাওক, যিকেইজনে আজিৰ ডেটত ট্ৰেডিং কৰি লাখ লাখ টকা ঘটিছে, কোটি কোটি টকা ঘটিছে, সিহঁতে এই দুই এদিনতে কিবা এটা শিকি ট্ৰেডিঙত পইচা লগোৱা নাই। সিহঁতে প্ৰপাৰ ট্ৰেইনিং কৰিছে, প্ৰপাৰ সেইটোৰ ওপৰত নলেজ গোটাইছে, আৰু প্ৰপাৰ সেই বস্তুটো শিকিছে আচলতে, যে মই শ্বেয়াৰ মাৰ্কেটৰ ওপৰত সম্পূৰ্ণ জ্ঞানটো আহৰণ কৰি লৈছে। আৰু সিহঁতে ডে বাই ডে আচলতে নিজকে আপডেট কৰি থাকে, বস্তুটো ডেইলি চেক কৰিব লাগিব যে আজি কি হ'ব, আজি আপছ যাব নে ডাউন যাব নে, সকলো বস্তু চাই থাকিব লাগিব। আপুনি মই বেলেগ এটা কিবা কাম কৰি থাকিম, আমাৰ মাইণ্ডছেটটো সম্পূৰ্ণ বেলেগ এটা টপিকৰ ওপৰত থাকিব, বেলেগ এটা কামত আমি মাইণ্ডটো খটাই থৈ দিম, আৰু সেই কামেৰে পৰা পইচাকেইটা আমি আনি পেলাই ট্ৰেডিঙত ইনভেষ্ট কৰি দিলোঁ। আৰু কোনোবাই ক'লে যে আমুকটোত কৰ, চাওক, যদি পইচা ঘটাটো সঁচাকৈ যদি ইমান সহজ হয়, তেতিয়াহ'লে আজি মই বা মোৰ দৰে বহুত ল'ৰা ছোৱালী মানে কেইটামান টকাৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰি কাম নকৰিলে হয়। আৰু সেই যুৱক যুৱতীসকলৰো অনুৰোধ, চাওক, আপোনালোকে কষ্ট কৰক, কষ্ট কৰিলে এদিন সফল হ'ব, কিন্তু ট্ৰেডিং কৰক, ট্ৰেডিং নকৰিব বুলি মই মানা নকৰোঁ, ট্ৰেডিং কৰক, পোনপ্ৰথমে আপোনালোকে গৈ শিকি লওক। আজিকালিতো মানে ট্ৰেডিঙৰ কোৰ্চ কৰিব পৰাকৈ বিভিন্ন ধৰণৰ ইনষ্টিটিউট এইবোৰ খুলিছে বহুত জেগাত, অসমৰ বিভিন্ন প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে পাব। তাত গৈ আপোনালোকে শিকক, ট্ৰেইনিং লওক, 1 মাহ 2 মাহ 3 মাহ 4 মাহ 5 মাহ 6 মাহ 1 বছৰ আপোনালোকে শিকক। আপোনালোকে বুজি লওক যে শ্বেয়াৰ মাৰ্কেটখনৰ আচলতে বস্তুটো, শ্বেয়াৰ মাৰ্কেটৰ বস্তুটো আপছ ডাউন কেনেকৈ হয়, আপছ এণ্ড ডাউন, এই বস্তুটো ভালদৰে বুজি লওক। শ্বেয়াৰ মাৰ্কেটখনৰ বিষয়ে আপোনালোকে নজনাকৈ এনেই ট্ৰেডিঙৰ নামত লাকে ফেভাৰ কৰিব বুলি ভাবি এনেই পইচাবিলাক ইনভেষ্ট নকৰিব, আপোনাক ধনী হোৱাৰ বিপৰীতে আপোনাক ভিক্ষাৰী বনাই পেলাব। আৰু বহুত যুৱক যুৱতী আজি হৈছে, নিজৰ কিবা এটা বোলে কোনোবাই নিজৰ বাইক এখন বিকি দিলে বা নিজৰ গাড়ী এখন বন্ধকত দি দিলে, তাৰপিছতে সেই পইচায়েদি ট্ৰেডিঙত পইচা লগাইছে, মই ট্ৰেডিঙত পইচা পাম, জিকিম, আৰু মই ল'ম বা বন্ধকটো খুলিম। আচলতে এইবিলাক ধাৰণা মনৰ পৰা উলিয়াই দিয়ক। আৰু এই এতিয়া ট্ৰেডিং বস্তুটো এনেকুৱা হৈছে, আপুনি মোবাইলত কিবা এটা চাই থাকক, ইউটিউবত কিবা এটা ভিডিঅ' চাই থাকক, ফেচবুকত কিবা এটা ভিডিঅ' চাই থাকক, পূৰা এডভাৰটাইজ আহি থাকিব যে ট্ৰেডিঙত পইচা লগাওক, পইচা লগাওক, বছ একো কৰিব নালাগে, এনেকৈ পইচা লগাব লাগে। এতিয়া আপোনাক এনেকুৱা চিম্পুলত বুজাই দিব যেন আপুনি ভাবিব যে মই পইচা লগাই থৈ যেন পালোৱেই, ধনীয়ে হৈ গ'লোঁ। কিন্তু সেই যে পইচা লগাইছে, আপুনি একবাৰ লাখৰ ফ্লেভাৰত আপুনি পাব পাৰে, লাকে টানিলে আপোনাক একবাৰ দুবাৰ পাই যাব পাৰে। কিন্তু আপুনি চাওক, যদি আপুনি ট্ৰেডিং কৰি পইচা ঘটিম বুলি ভাবিছে বা ট্ৰেডিঙৰ নামত যদি আপুনি পইচা ইনভেষ্ট কৰিম বুলি ভাবিছে, তেতিয়াহ'লে মোৰ সকলোৰে অনুৰোধ যে আপোনালোকে প্ৰপাৰ ট্ৰেইনিং লওক। ভাল কোনোবা এজন যি আজি ট্ৰেডিঙত মানে নিজকে সক্ষম হৈছে, ছাকচেছ হৈ দিছে ট্ৰেডিং কৰি, তেওঁৰ ওচৰত গৈ ট্ৰেডিং লওক। তেওঁৰ যিবিলাক ষ্ট্ৰেটেজি ফ'ল' কৰে সেইবিলাক আপুনি ফ'ল' কৰিব লাগিব। আৰু গোটেই শ্বেয়াৰ মাৰ্কেটখনৰ বিষয়ে সম্পূৰ্ণ নলেজ, আচলতে শ্বেয়াৰ মাৰ্কেটখনৰ বজাৰখন কেনেকৈ চলে, কেনেকৈ আচলতে সেই বস্তুটো হয়, আমি কেনেকৈ গম পাম যে আজি শ্বেয়াৰ মাৰ্কেটৰ বস্তুটো মানে উঠিব নে নামিব, সেই বস্তুটো আপুনি বুজিবলৈ আপোনাৰ বহুত সময় লাগিব। আৰু
সেই বস্তুটোকে মানুহে নুবুজি বহুতে এইটো কৰি আছে যে এই কোনোবাই কৈছে ট্ৰেডিঙত পইচা লগাইছোঁ মই আজি ইমান টকা পালোঁ, তেওঁ লগা প্ৰফিট। আৰু তেনেকৈ মানুহৰ কিছুমানৰ লগৰে কোনোবাই ফোন কৰি ক'ব আজি মই ট্ৰেডিঙত তেনেকৈ পইচা লগাইছোঁ। আপুনি সেই বস্তুটোৰ বিষয়ে জানি লওক প্ৰথম। আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ, আজিকালি মোবাইলত বিভিন্ন ধৰণৰ এপ্লিকেশ্যন এভেইলেবল হৈছে য'ত আপোনালোকে গেম খেলি পইচা ইনকাম কৰিব পাৰে। পইচা আপুনি বোলে ইনভেষ্ট কৰিলে 10 টকা, 100 টকা যদি ইনভেষ্ট কৰিলে 100 টকা আপুনি খেলিব পাৰে, 10 টকা 20 টকা খেলিব পাৰে। আৰু সেই বস্তুটোৰ পৰা আপুনি যদি জিকে মানে আপোনাৰ ডাবল পইচা দিয়ে, কিবা কৰে। চাওক, কোম্পানী এটাই আপোনাক এনে জানো পইচা দি আছে নেকি? আপুনি 10 টকাত 20 টকা দি আছে, আপোনাক 100 টকা 200 টকা দি আছে। সেই 100 টকাত যে আপোনাক 200 টকা দিছে, 200 টকা পইচা ক'ৰ পৰা দিছে আপোনাক যে সেই 200 টকাটো দিছে, 100 টকা ঠাইত 200 টকা দিছে, সেই 100 টকা যে বেছিকৈ দিছে, সেই 100 টকাটো হয়তো কাৰোবাৰ পৰা পাইছে। আৰু এই সহজে পইচা ঘটাৰ বস্তুবিলাক এৰাই চলক, নহ'লে আপুনি সেইটোৰ লগত আপুনি নিজৰ টাইমটো ৱেষ্ট কৰি আছে আৰু লগতে আপোনাৰ কষ্ট কৰি ইনকাম কৰা পইচা বা কিবা এটা সম্পদো আপুনি হেৰুৱাব লগা হ'ব। গতিকে মোৰ প্ৰত্যেকজন যুৱ প্ৰজন্মক অনুৰোধ, আজি ময়ো যুৱ প্ৰজন্মৰ ভিতৰতে পঢ়োঁ, তথাপিও মই মোৰ যিখিনি সমবয়সীয়া যুৱ প্ৰজন্ম আছে মই সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোকে এই অনলাইন গেম, ট্ৰেডিং এইবিলাকৰ পৰা অলপ দূৰত থাকক। আপুনি ভাবক আপুনি কি কৰি ভাল পায়। আপুনি যদি খুব এটা মানুহ টেকনিকেল লাইনত কিবা কাম কৰি আছে, কিবা কিবি অনলাইন কিবা কিবি কাম কৰি আছে, তো আপুনি সেই ট্ৰেডিঙৰ ওপৰত যেতিয়া নলেজটো লওক, আপুনি শিকক, শিকি লৈ আপুনি ট্ৰেডিং কৰক। সেইটোৰ পৰা প্ৰথম পূৰা জ্ঞানখিনি আহৰণ কৰি লওক, হ'লে কেনেকৈ কি হয়। আৰু এইবিলাকত আপোনালোকে ভুল নাযাব। কষ্ট কৰি পোৱা পইচাকেইটাও আপুনি হেৰুৱাব, লগতে আপোনাৰ মূল্যৱান সময়কণো জীৱনৰ নষ্ট কৰিব। আৰু বহুত মানুহে আচলতে বহুতখিনি বস্তু হেৰুৱাইছে, বহুতৰ বহুত লোকচান হৈছে এই ট্ৰেডিঙৰ নামত, বিভিন্ন অনলাইন গেমৰ নামত। মই দেখিছোঁ এটা গেমৰ নামত এইবোৰ এটা নিচা। যেতিয়া আমি 10 টকা দি আমি 20 টকা পাম, যেতিয়া 100 টকা দি আমি 200 টকা পাম, যেতিয়া 1000 টকা দি আমি 2000 টকা পাম, তো সেইটো এটা নিচাজাত হৈ পৰে যে ইয়াত দেখোন পইচা সহজে পায়, ইয়াত দেখোন আমি 100 টকা লগালে আমি 200 টকা পাই যাওঁ। কিন্তু সেই 100 টকাত যে আপুনি 200 টকা পাইছে, কিন্তু কোনোবা দিনাখন আপোনাৰ 1000 টকা গুচি যাব। তো এই বস্তুবিলাক অকণমান বুজি পাওক। কাৰণ যদিও আপুনি ট্ৰেডিং কৰিব বিচাৰিছে, বিভিন্ন ধৰণৰ ইনষ্টিটিউট আছে। আপুনি প্ৰত্যেকখন ডিষ্ট্ৰিক্টত, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া আদি য'তে যাওক আপোনালোকে পাবই, ভাল এজন ট্ৰেডাৰ পাবই তাত ট্ৰেডিং কৰা মানুহ যি শিকায়। আৰু ট্ৰেডিঙৰ এতিয়া মোবাইলে বহুত আহিছে। আপোনালোকে সেইটো নকৰিব যে আপুনি প্ৰথম শিকি লওক, বুজি লওক, তাৰপিছত কৰিব। আপুনি ট্ৰেডিং কৰিব বুলি ইচ্ছা কৰিলে আপুনি কৰিব পাৰে। মোবাইলত বহুত ধৰণৰ এপছ আছে, আপুনি তাত এপছ ডাউনলোড কৰি আপুনি পইচা ইনভেষ্ট কৰি আপুনি ট্ৰেডিঙত লগাই পাৰে। কিন্তু সেইটো আপোনাৰ মানে আপুনি একমাত্ৰ জুৱা খেলাহে হ'ব। তো এই ট্ৰেডিং বহুতে সফলো কৰিছে আৰু বহুতৰ জীৱনো ধ্বংস কৰিছে। গতিকে আপোনালোকে বহুত ভাবি চিন্তি কৰিব। আপোনালোকে যে সি ট্ৰেডিং কৰিছে ময়ো ট্ৰেডিং কৰিম, বা সি ট্ৰেডিং কৰি ইমান ধনী হৈছে মানে ময়ো ধনী হ'ম, এইটো নকৰিব। কাৰণ চাওক, আজি আপুনি সেই ট্ৰেডিঙত সময় দিব লাগিব। আপুনি যদি বেলেগ কিবা এটা কাম কৰে, আপুনি সেই কাম বাদ দি সম্পূৰ্ণ আপুনি ট্ৰেডিঙত দিনটোত কম বুলি 3-4 ঘণ্টা ট্ৰেডিঙৰ নামত আপুনি মাইণ্ডটো ঘূৰাব লাগিব যে কেনেকৈ কি হয়। আপুনি অবজাৰ্ভ কৰিব লাগিব গোটেই বস্তুবিলাক। আৰু প্ৰথম কথা অবজাৰ্ভ কৰিলেও নহ'ব, আপুনি বস্তুটোৰ ওপৰত নলেজটো লৈ ল'ব লাগিব। এনেই আৰু বোলে এনেকৈ ট্ৰেডিঙত আমুকত পইচাটো লগাই দিলে হ'ল, পালোঁ, সেইটো নহয়। তো গতিকে মই সকলোৰে অনুৰোধ পুনৰবাৰ কৈছোঁ, বাৰে কৈছোঁ যে এইবিলাক বস্তু পৰাপক্ষত এৰাই চলক। আপুনি নিজৰ কৰ্ম কৰি যাওক ভালদৰে, কিন্তু তেতিয়া এদিন সফল হ'বই। কিন্তু আপুনি যদি ট্ৰেডিং কৰিব বিচাৰে তো শিকি লওক, সেইটোৱে অনুৰোধ। নিশিকা নেমেলাকৈ একো কামত ঘপককৈ হাত নেমেলিব, আপোনাৰ বহুত বেছি লোকচান হ'ব। আৰু যিহেতু মই দেখি আহিছোঁ, এতিয়া মোৰ লগৰে বহুত কিছুমান ল'ৰাই ট্ৰেডিং কৰি আছে, ট্ৰেডিঙত দেখি কৰিছে, বহুত মানে লোকচানো কৰিছে। তো সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ।
তো যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ বাই বাই